ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰাশিফল ভিডিঅ'টো হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ আজি 24 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি তিথি হ'ব কৃষ্ণ একাদশী তিথি আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ তাৰ পিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব সিদ্ধি যোগ তাৰ পিছতে বৃহস্পতিপাত যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব ধনু ৰাশি তাৰ পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজি জন্মত ধনু ৰাশি সত্যৰ বৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণৰ দুখ নাই আজি যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 5:55 সূৰ্যাস্ত সময় হ'ব 5:17 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক আহকচোন ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি ঘনিষ্ঠ আত্মীয় স্থানত অনুষ্ঠান আদিত বিশেষকৈ উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে বহু দিনৰ মূৰত বিশেষকৈ আত্মীয় কোনো ব্যক্তিক লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যদি কোনো বিবাদ চলি আছে ঘৰখনত বা পাৰিবাৰিক কিছুমান সমস্যা তেন্তে আপোনালোকৰ জ্ঞান আৰু বিচক্ষণতাৰ ব্যৱহাৰ কৰক আৰু ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব বুলি কৈছে ধ্যান ৰাখক যিকোনো সিদ্ধান্ত খৰখেদাকৈ নহয় ধৈৰ্যৰে লওক বুলি কৈছে আজি ভাল প্ৰতিফলন দেখিব আপুনি লাভজনক ফলাফল পাব আজি ভ্ৰমণৰ সময়ত অচিনাকি ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগিব ৰিয়েল ইষ্টেটৰ সৈতে জড়িত কাগজপত্ৰৰ কাম সাৱধানে কৰাৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তি চূড়ান্ত হ'ব পাৰে কিছু লোকৰ কিন্তু আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব কিবা এটা কৰিম বুলি যদি ভাবিছে নতুনত্ব কিবা না আনিম বুলি ভাবিছে আপগ্ৰেডৰ কথাৰ চিন্তা কৰিছে নহলে যদি আপোনালোকে শ্বেয়াৰ কৰি দিয়ে কিছুমান ব্যক্তিয়ে ইয়াৰ সুবিধা ল'ব পাৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে আজি অফিচৰ পৰিৱেশ কিবা এটা ৰাজনীতি হ'ব পাৰে সাৱধান হওক আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব ইয়াৰ ফলত আপোনালোকৰ কামৰ বুজাৰ কিছু পৰিমাণে হ'লেও লঘু বা হ্ৰাস পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আজি দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপ আৰু উদ্বেগৰ বাবে অনিন্দাৰ দৰে সমস্যা আহিব পাৰে ধ্যান ধাৰণতো কিছু সময় কটাওক ভাল প্ৰতিফলন দেখিব আজি ব্যস্ত থকাৰ পিছতো আপোনালোকৰ ব্যক্তিগত আৰু আকৰ্ষণীয় কামৰ বাবে সময় উলিয়াব লাগিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা কিবা এটা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে অধ্যয়নৰ প্ৰতি বিশেষকৈ অধ্যয়নৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে আন ক্ষেত্ৰতো তথ্য আহৰণৰ প্ৰতি আগ্ৰহী হৈ থাকিব পঢ়া শুনাৰ ক্ষেত্ৰতো মনোযোগ বৃদ্ধি পাব এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক পৰিয়ালৰ যিকোনো সদস্যৰ আজি বৈবাহিক জীৱনত সমস্যাৰ বাবে অলপ উত্তেজনা হ'ব পাৰে বুলি কৈছে গতিকে সাৱধানে সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক আজি আপোনালোকে ধ্যান ৰাখিব লাগিব এই সময়ত ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক যেনেকৈ সমস্যা নহওক যেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰব্লেম নহওক সেই সমস্যাখিনি কেনেকৈ ধৈৰ্য সহকাৰে চম্ভালি আগবাঢ়িব বা সমস্যাখিনি সমাধান কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজি আপোনালোকৰ পৰিয়ালত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব নহলে সমস্যাবোৰ বঢ়াব পাৰে কাৰণ আনে আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধিত আপোনালোকৰ বৃদ্ধি জনাত অৰিহণা নোযোগায় কেতিয়াও কিছুমান ক্ষেত্ৰত আপোনালোকৰ বেয়াটোৱে কামনা কৰিব পাৰে গতিকে ঘৰৰ প্ৰব্লেম ঘৰৰ সমস্যা ঘৰতে সলভ কৰিবৰ বাবে সমাধান কৰিবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল লাভ কৰিব অৰ্থনৈতিক অৱস্থাও উন্নত হ'ব চৰকাৰী চাকৰিত যিকোনো ধৰণৰ অনুপযুক্ত কামৰ প্ৰতি বিশেষকৈ আপোনালোকে আগ্ৰহ নকৰিব যিসকলৰ কিছু অনুসন্ধান আপোনালোকৰ চলি আছে সেইসকলে অলপ সাৱধান হ'ব লাগে আজি ইগোৰ বাবে স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব পাৰে আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰক ইজনে সিজনৰ আবেগক বুজি পাব লাগিব মনৰ ভাৱবোৰ বুজিব লাগিব পঢ়িব লাগিব মনৰ ভাৱবোৰ বুজি সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক অযথা অপ্ৰয়োজনীয় তৰ্ক পেচাল পৰিহাৰ কৰক বিবাহিত পুৰুষ মহিলাই আজি ঘৰখনত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক স্বাস্থ্য মোটামুটি দিনটোৰ শেষৰ ফাললৈ ভালে দেখা পোৱা গৈছে কিন্তু বৰ্তমান পৰিৱেশৰ বাবে বৰ্তমান অসাৱধান হোৱাটো উপযুক্ত নহয় এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন বজাই ৰাখক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাক বিবাহিত পুৰুষ মহিলাই তেওঁলোকৰ সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক ইয়াৰ ফলত তেওঁলোকৰ মনোবল আত্মবিশ্বাস বৃদ্ধি পাব এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনালোকৰ আশাও পূৰণ হ'ব পাৰে আজি ঘৰখনত আলহী গতিবিধি হ'ব ধ্যান ৰাখক বৰ্তমান সময়ত আয়তকৈ বেছি খৰচৰ পৰিস্থিতিৰ সৃষ্টি হৈছে
যিকোনো কাম কৰাৰ আগতে তাৰ বাজেট বনাই লওক ছাত্ৰ ছাত্ৰীসকলে ধেমালিৰ লগতে পঢ়া শুনাটো গুৰুত্ব দিব লাগে আজি অবৈধ কামত বা অনৈতিক কামত লিপ্ত হ'লে সমস্যা হ'ব পাৰে ব্যৱসায়ত আপুনি কৰাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় অদূৰ ভৱিষ্যতে ইয়াৰ অনুকূল ফলাফল পোৱা যাব কিন্তু আপুনি হয়তো কৰ সম্পৰ্কীয় কোনো সমস্যাত জড়িত হৈ পৰিব পাৰে আজি পাৰিবাৰিক সুখ আৰু শান্তি থাকিব পুৰণি বন্ধুক লগ পালে উত্তেজনা দূৰ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দি সমস্যা বা ভাইৰেল জ্বৰৰ দৰে সমস্যা হ'ব পাৰে গতিকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে ভাল হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত সৃষ্টিশীল আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা থাকিব আজি আপোনালোকৰ ওচৰৰ কোনোবা এজনক তেওঁলোকৰ বিপদত সহায় কৰিব লগা হ'ব পাৰে বা সহায় কৰি আপুনি আধ্যাত্মিক সুখ লাভ কৰিব যদি আদালত সম্পৰ্কীয় কোনো কাৰ্যবিধি চলি আছে তেন্তে আজি ইয়াৰ ইতিবাচক ফলাফল পোৱা যাব পাৰে ধ্যান ৰাখক শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে কিন্তু আপোনালোকৰ জ্ঞান আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব আজি ওচৰ চুবুৰীয়া বা কোনো বাহিৰৰ মানুহৰ লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব ইয়াৰ পৰা উত্তেজনা বাহিৰে একো লাভ নহ'ব ব্যৱসায়িক কামৰ লগত জড়িত ওচৰৰ ভ্ৰমণ হ'ব পাৰে আজি এই সময়ত পৰিস্থিতিবোৰ উপকাৰী নহয় যদিও তথাপিও নিশ্চিতভাৱে কাম-কাজৰ ওপৰত কিছু উন্নত দেখিব বা উন্নত ফলাফল লাভ কৰিব আজি নিয়োজিত লোকসকলে বিশেষকৈ নিজৰ কাম সম্ভৱপৰ উত্তম পদ্ধতিৰে সমাধান কৰাৰ বাবে উৎসাহ পাব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে এক আন্তৰিক সম্পৰ্ক বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কিন্তু আজি বিবাহ বহিৰ্ভূতৰ সম্পৰ্কৰ পৰা ভুল প্ৰেমৰ পৰা আঁতৰি থাকক বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে আজি দৈনন্দিন নিয়ম অনিয়মিত কৰিলে পেটৰ বিষ হ'ব পাৰে দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ ধ্যান ৰাখক খোৱা বোৱাৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব সাৱধান হ'ব লাগিব অলপ অসাৱধানতাৰে আপোনালোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু বিষ ৰাখি জাতক-জাতিকাসকলে গুৰুত্ব দিব লাগিব আজি নিজৰ কামবোৰ কেনেকৈ সম্পাদন কৰিব পাৰি কেনেকৈ সলভ কৰিব পাৰি সমস্যাবোৰ কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাৰ সময় শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি আপোনালোকৰ চিন্তাধাৰা ইতিবাচক আৰু ভাৰসাম্যপূৰ্ণ কৰি ৰাখক বুলি কৈছে আপুনি যদি নিজৰ চিন্তাবোৰ ভাল দিশত আগবঢ়াই নিয়ে নিশ্চয়কৈ সফল হ'ব পজিটিভ এনাৰ্জি আপোনালোকে লাভ কৰিব নিশ্চয়কৈ বহু সমস্যাৰ সমাধান আপোনালোকে সহজে আজি দিনটোত লাভ কৰিব আজি ঘৰখনৰ লগত জড়িত দায়িত্বসমূহ বুজি লৈ গুৰুত্ব সহকাৰে আপোনালোকে পালন কৰিব বুলি কৈছে জীৱনশৈলীটো ইতিবাচক পৰিৱৰ্তন আহিব পাৰে আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শই কিন্তু আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটোৱে ভাল হ'ব হঠাতে এটা ডাঙৰ খৰচে বাজেটত খেলিমেলি কৰিব পাৰে আজি যিকোনো ধৰণৰ প্ৰলোভনৰ পৰা আঁতৰি থাকক বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নতুন পৰীক্ষা নিৰীক্ষাৰ প্ৰতি আগ্ৰহী হ'ব আপোনাৰ এই আগ্ৰহে আৰ্থিক লাভৰ কাৰণো হ'ব বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ ফাইল নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখিব লাগে চৰকাৰী ভ্ৰমণো সম্ভৱ আজি পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব কিন্তু প্ৰেমৰ সম্পৰ্কত অনাস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ ভাল হ'ব সাম্প্ৰতিক বতৰৰ বাবে কিছু এলাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰক আজি কিছুমান অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ নিৰ্দেশনা আৰু সহায় লাভ কৰিব জীৱনত কিছুমান ডাঙৰ অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে দুটা কথা জানিব পাৰিব শিকিব পাৰিব এডুকেশ্যন হ'ব আৰু সেইখিনি প্ৰয়োজন আছে বুলি কৈছে আপুনি মানসিক আৰু আধ্যাত্মিকভাৱে শিথিল অনুভৱ কৰিব এই সময়ত আৰ্থিক লাভৰ যুক্তিসংগতৰ সম্ভাৱনাও দেখা পোৱা গৈছে কিন্তু আনৰ কামত ব্যস্ত থকাৰ লগতে ল'ৰা-ছোৱালীৰ কাম-কাজতো চকু ৰখাটো প্ৰয়োজন আছে এই সময়ত যিকোনো ধৰণৰ বিনিয়োগ পৰিহাৰ কৰক কাৰণ সৰু ভুল এটাই কিন্তু আপোনালোকৰ বাবে বৃহৎ ক্ষতিৰ হ'ব পাৰে বুলি কৈছে ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়িক স্থানত অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সন্মতি আৰু অনুমতি সাপেক্ষে বহু সমস্যাৰ সহজে সমাধান হ'ব পাৰে কিন্তু এতিয়া কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহয় বুলি কৈছে আজি কোনো সমস্যা হ'লে কোনো প্ৰব্লেম হ'লে নিয়োজিত লোকে নিজৰ বিষয়ৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে আজি বৈবাহিক জীৱনত মধুৰ হ'ব বুলি কৈছে ইজনে সিজনৰ আবেগক বুজি পাব বৈবাহিক জীৱনটো মধুৰ হৈ পৰিব পৰিয়ালটোতো বা আপোনালোকৰ ফেমিলিটো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আবেগবোৰ বুজি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ধৰিলৈ স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ বাবে কিছু দুৰ্বলতা আৰু এলাহ হ'ব পাৰে অধিক প্ৰাকৃতিক বস্তু গ্ৰহণ কৰিব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক কৰ্কট ৰাশি আজিৰ প্ৰতিটো কাম
পৰিকল্পিতভাৱে কৰি নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকিলে সফলতা লাভ কৰিব। আজি আপোনালোকৰ বাক পটুতাৰে সকলো বাধা আঁতৰাই আগবাঢ়ি যাব পাৰিব। ঘৰখনত আলহী গতিবিধি হ'ব আৰু সময় সুখেৰে পাৰ হ'ব বুলি কৈছে। দিনটো কেতিয়াবা আপোনালোকৰ কৈছে যে আপোনালোকৰ স্বভাৱত আৱেগ আৰু খঙৰ অৱস্থা থাকিব পাৰে, যি আপোনালোকৰ সম্পৰ্কটো অলপ প্ৰভাৱ পেলাব। বেছি খৰচৰ বাবে কিন্তু বাজেটৰ যত্ন লওক। বৰ্তমান সময়ত দিনটো কেতিয়াবা বেছি চিন্তা কৰিলে আপোনালোকৰ সময় নষ্ট হ'ব পাৰে। বিশেষকৈ ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বীমা আৰু পলিচি সম্পৰ্কৰ ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু অধিক প্ৰতিযোগিতাৰ বাবে কম্পিটিশ্যনৰ বাবে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই সময়ত প্ৰতিটো কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। নিয়োজিত লোকসকলৰ উদ্যতন বিষয়ৰ সৈতে পাৰস্পৰিক ক্ৰিয়াকলাপ ইতিবাচক হ'ব। বৈবাহিক জীৱনত সুখ বাঢ়িব। বন্ধু বান্ধৱীক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সংক্ৰমণৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। আজি যিকোনো কাম কৰাৰ আগতে সেই বিষয়ে গভীৰ অনুসন্ধান কৰক। ইয়াৰ ফলত আপুনি উত্তম ফলাফল পাব বুলি কৈছে। আত্মচিন্তা আৰু ধ্যান ধাৰণাই আপোনালোকৰ নিজৰ জটিল সমস্যাবোৰ সমাধান দিব। আজি ঘৰখনতো শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আনৰ ওপৰত বেছি অনুশাসন জাপি নিদি নিজৰ আচৰণত কিছু নমনীয়তা আনিব লাগিব আৰু সেই অনুসৰি নিজৰ আচৰণত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ। ঘৰ আৰু গাড়ীৰ সৈতে জড়িত নথিপত্ৰৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে। আজি কোনো কাম কৰি থাকোঁতে বেছি চিন্তা নকৰিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিলে উপকৃত হ'ব, কিন্তু অংশীদাৰিত্বৰে সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপত যদি কিবা এটা ব্যৱসায় কৰি আছে, কাম কাজবোৰ কৰিছে, এইখিনি ক্ষেত্ৰত কিন্তু স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আৰ্থিক বিষয়বোৰ উন্নত হ'ব। অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশ আগৰ দৰে হৈ থাকিব, ধৈৰ্য ধৰিব। আজি প্ৰেম বা বৈবাহিক জীৱনত অহংকাৰৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাত কিবা এটা মতানৈক্য আপোনালোকৰ থাকিব পাৰে। আজি পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাবলৈ নিদিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কিছু দুৰ্বল হ'ব পাৰে। কাহ চৰ্দি সংক্ৰমণৰ বাবে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব। দিনটো আপোনালোকে নিজৰ মাতৃৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। শাৰীৰিকভাৱে আপোনালোকে সুস্থ হৈ থাকিবৰ বাবে, মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে ধ্যান ধাৰণা সহায় লওক। নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক। সিংহ ৰাশি, কিছুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কামবোৰ আজি অতি সহজ পদ্ধতিৰে বিশেষকৈ সমাধান কৰিব পাৰিব। মাত্ৰ খৰখেদা কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। বিশেষ লোকক লগ পোৱাটো লাভজনক হ'ব। ধ্যান ৰাখক, কেতিয়াবা আপোনালোকৰ দিনটো ভাগত অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে পৰিস্থিতিও ক্ষতিকাৰক হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি অলপ গুৰুত্ব দিয়ক বুলি কৈছে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ, বিশেষকৈ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলক বুলি কৈছে বা পালন কৰক তেওঁলোকৰ পৰামৰ্শ। আজি ল'ৰা ছোৱালীৰ সমস্যাবোৰ শুনি শান্তিৰে বুজাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়িক কামৰ লগত জড়িত ঋণ লোৱাৰ সময়ত পুনৰ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। আপুনি কিছুমান নতুন চুক্তি পাব পাৰে, লাভো হ'ব। কাৰ্যালয়ত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কৰ্মৰত লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কান্ধৰ বিষৰ দৰে সমস্যা হ'ব পাৰে কিছু লোকৰ। যোগ আৰু ব্যায়ামৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে। আজি পৰিকল্পনা আৰু ইতিবাচক চিন্তাৰে যিকোনো কাম কৰিলে আপোনাক নতুন দিশ দিব বুলি কৈছে। গতিকে সেইখিনি প্ৰয়োজন আছে। নতুন চিন্তাৰে আগবাঢ়িব লাগিব, ইতিবাচক চিন্তাৰ লাগিব মনত। খৰচ নিয়ন্ত্ৰণ কৰিলেও আৰ্থিক সমস্যাৰ পৰা অলপ হ'লেও সকাহ পাব বুলি কৈছে। আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিব। আজি আনতকৈ নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব। আজি আপোনালোকৰ অসাৱধানতাৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। এটা কথা মনত ৰাখিব যে চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি একাগ্ৰতাৰ অভাৱ হ'ব পাৰে। গতিকে বৰ্তমান সময়ত কিন্তু একাগ্ৰতাৰ কিছু আপোনালোকৰ প্ৰয়োজন আছে। ছ'চিয়েল মিডিয়াৰ বা অসাৰ কথাত সময় নষ্ট কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলে। আজি ব্যৱসায়িক কামত সহকৰ্মীসকলৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আপুনি নিশ্চয়কৈ সঠিক সমাধান পাব, কিন্তু সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা এতিয়াৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব। যিসকলৰ তেনেকুৱা ধৰণৰ প্লেনিং আছে, নিয়োজিত লোকে আকাংক্ষিত কামৰ বুজা পাব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ঘৰতে উন্নত ব্যৱস্থা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, সময়মতে সমাধান কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ধৰলৈ মানসিক চাপত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। মানসিক চাপৰ ফলত মূৰৰ বিষ, পেটৰ বিষৰ দৰে সমস্যাও বৃদ্ধি পাব পাৰে কিছু লোকৰ। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে।
শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মহাদেৱৰ কৃপাত আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজি নিজৰ ব্যক্তিগত বিষয় বাহিৰত বিশেষকৈ প্ৰকাশ নকৰিব অৰ্থাৎ নিজৰ ব্যক্তিগত কথা টপিকবোৰ আনৰ আগত বেছিকৈ ক'ব নালাগে যিকোনো কাম গোপনে কৰিলে আপুনি অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যদি আপোনালোকৰ ৰাজনৈতিক যোগাযোগ আছে তেন্তে অধিক শক্তিশালী কৰক তেওঁলোকৰ পৰা আপুনি উপযুক্ত লাভ পাবলৈ গৈ আছে ধ্যান ৰাখক ঘৰুৱা বিলাসী কামত খৰচ কৰাৰ বা বিলাসী বস্তু ক্ৰয় কৰাৰ বাবে খৰচ হ'ব পাৰে আজি বাজেটৰ কথা মনত ৰাখিব আবেগৰ বাবে খৰচ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব আজি ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহব কাৰণ ইয়াৰ প্ৰভাৱ আপোনালোকৰ সুনামত পৰিব পাৰে ব্যৱসায়িক স্থানত সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায় পৰামৰ্শৰ সহায়ত স্থবিৰ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হ'ব পাৰে আজি এই সময়খিনিত ইতিবাচক ফলাফল পোৱা যাব আজি ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপোনালোকৰ জয় নিশ্চিত গতিকে চেষ্টা কৰি থাকিব স্বামী স্ত্ৰীৰ মাজত আবেগিক ঘনিষ্ঠতা থাকিব প্ৰেমিক প্ৰেমিকাসকলেও ডেটিং কৰাৰ সুযোগ পাব আজি পেশীৰ টান বিষৰ সমস্যা বাঢ়িব পাৰে সময় উপযুক্ত জিৰণি আৰু শক্তি বৃদ্ধি কৰাৰ পদাৰ্থ সেৱন কৰিব লাগে আজি টকা পইচাৰ সম্পৰ্কীয় কামত ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অতি চিন্তাশীলভাৱে সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকৰ কাম কাজ সংগঠিত হৈ থাকিব আবদ্ধ হৈ থকা টকাখিনি টুকুৰা টুকুৰি কৰি লাভ কৰিব পাৰে যদি ইয়াৰ ফলত আৰ্থিক অৱস্থাও কিছু পৰিমাণে হ'লেও উন্নত হোৱাৰ সম্ভাৱনা আছে কষ্ট কৰিব লাগিব মনত ৰাখিব যে কোনো জ্যেষ্ঠ ব্যক্তিক অপমান কৰা উচিত নহয় আৰু তেওঁলোকৰ পৰামৰ্শ শুনক নিজৰ আবেগ আৰু বিশেষকৈ নিজৰ আবেগক নিয়ন্ত্ৰণ কৰক সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব কেতিয়াবা আনৰ কামৰ দ্বাৰা বিচলিত হৈ আপুনি নিজৰ বা কথাৰ দ্বাৰা বিচলিত হৈ আপুনি নিজৰ লক্ষ্যৰ পৰা বিচ্যুতি ঘটাব পাৰে এই সময়ত বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক দেখিছে প্ৰব্লেম আছে সমস্যা আছে আঁতৰি যাওক আজি ব্যৱসায়িক সম্পৰ্কীয় কামৰ বাবে গহৰ অৱস্থা সম্পূৰ্ণ অনুকূল আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হৈ থাকিব কিন্তু প্ৰতিযোগিতাও থাকিব বুলি কৈছে কম্পিটিশ্যন হ'ব সহকৰ্মীৰ নেতিবাচক মনোভাৱে কিন্তু আপোনাক আমনি কৰিব পাৰে প্ৰতিটো কামতে উপস্থিত থাকিলে আজিৰ দিনটোত ভাল হ'ব ব্যৱসায়ত স্বামী স্ত্ৰীৰ মাজত আবেগিক ঘনিষ্ঠতা থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব আবেগবোৰ বুজি পাব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব বৰ্তমান সময়ত এলাৰ্জি বা প্ৰস্ৰাৱৰ সংক্ৰমণৰ কিছু লোকৰ সমস্যা হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক তৰল পদাৰ্থ খাওক পানী খাওক এক্সাৰচাইজ কৰক ব্যায়াম কৰক নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক আনৰ দ্বাৰা প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত নল'ব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিয়ালত কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা হ'ব পাৰে যাৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি আপোনালোকৰ আত্মবিশ্বাসে আপোনাৰ বাবে নতুন কীৰ্তিত্বৰ সৃষ্টি কৰিছে সুনাম ধন্য লোকৰ সৈতে যোগাযোগ শক্তিশালী কৰক ভাল মানুহৰ লগত থাকক দুটা কথা শিকিব পাৰিব জানিব পাৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে যেটো ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব মনত ৰাখিব আয়ৰ উৎসৱ বৃদ্ধি হোৱাৰ লগে লগে খৰচৰ পৰিস্থিতিও আহিব যেটা টকা পইচাৰ যিমান ইনকাম কৰিব সিমান আপোনালোকৰ খৰচো বাঢ়িব যাৰ ফলত আৰ্থিক অৱস্থাৰ আপোনালোকৰ কিছু মধ্যমীয়া হৈ থাকিব বাজেট মানি চলা আৰু লগতে খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু এই সময়খিনিত পৰিস্থিতি নিশ্চয়কৈ অনুকূল কৰি তুলিব পাৰিব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে বাজেটবোৰ আপোনালোকে মেইনটেইন কৰি চলক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আজি কিছু পৰিৱৰ্তন আনিব লাগিব এই ক্ষেত্ৰতো আপুনি সফল হ'ব কষ্ট কৰক আপোনালোকৰ সামৰ্থ্যৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব জনসংযোগ আপোনালোকৰ বাবে আৰ্থিকভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি জীৱন সংগীৰ আৰু পৰিয়ালৰ সৈতে বজাৰ কৰি বা আনন্দত সময় কটাব যাৰ বাবে পৰিৱেশ সুখদায়ক হৈ থাকিব আজি পৰিয়ালৰ সন্মতি পালে প্ৰেমৰ সম্পৰ্কৰ অধিক তীব্ৰ হৈ পৰিব বুলি কৈছে কিন্তু প্ৰথম ভাগত ৰক্তচাপৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে মনৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব লগতে মাজে মাজে জিৰণি ল'ব লাগিব বুলি কৈছে আপুনি প্ৰতিটো কাম সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিব আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব লগতে কৈছে যে এজন ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনালোকৰ সাহস বৃদ্ধি কৰিব আজি মোবাইল আৰু ইমেইলৰ জৰিয়তে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে যদি চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয় চলি আছে চৰকাৰী কিছুমান কামকাজ চলি আছে তেন্তে আজি সমাধান হোৱাৰ প্ৰয়োজন আছে এইবোৰৰ লগত জড়িত যিকোনো কথাৰ সন্দৰ্ভত উত্তেজনা আহিব পাৰে আজি আপোনালোকৰ শুভাকাংক্ষীসকলৰ মতামত মানি চলক আৰু তেওঁলোকৰ আপোনালোকক কিছুমান পৰামৰ্শ দিব সেই পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আজি কিছুমান সমস্যাৰ সমাধানৰ লগত জড়িত যিকোনো কথাৰ সন্দৰ্ভত বিশেষকৈ উত্তেজনা আহিব পাৰে আপোনালোকৰ শুভাকাংক্ষী পৰামৰ্শ নিশ্চয়কৈ মানি চলিব ব্যৱসায়ত আজি বহুত বেছি কাম
হ'ব আনৰ পৰামৰ্শ বিবেচনা কৰি সকলো সিদ্ধান্ত লওক বুলি কৈছে আনে কোৱা পৰামৰ্শখিনি শুনিব বিবেচনা কৰক চিন্তা কৰক তাৰ পিছত কাৰ্যকৰী কৰক চাকৰিত আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক কিবা এটা কাৰণত বিষয়াসকলৰ পৰা তিৰস্কাৰ শুনিবলগীয়া হ'ব পাৰে কথা শুনিবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ সহায় আৰু সুখ শান্তিৰে আপোনালোকৰ ভৰা হ'ব বুলি কৈছে কিন্তু বিবাহৰ বাহিৰৰ প্ৰেমে কিবা তাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক দিনটোৰ শেষৰ দলৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে ডায়েবেটিছ ৰোগীসকলে অলপ গুৰুত্ব দিব লাগিব মন দিলে বুজিব যে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা আছে যদি আছে চিকিৎসকৰ পৰামৰ্শ লওক আপুনি অপ্ৰয়োজনীয় মানসিক চাপ লৈ নাথাকিব আজিৰ দিনটোত গতিকে নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক বৃশ্চিক ৰাশি অতীতৰ কিছুমান অভাৱৰ পৰা শিকি আগবাঢ়ি যোৱাৰ সময় এই সময় আপুনি ইতিবাচকভাৱে ব্যৱহাৰ কৰক আপুনি ইয়াৰ ওপৰত কাম কৰি যদি আছে চেষ্টা কৰি যাওক আজি আপোনালোকৰ প্ৰচেষ্টাই মানুহৰ সৈতে সম্পৰ্কত আচৰিত ধৰণে উন্নতি সাধন কৰিব আপুনি শক্তিৰে নতুন কিছুমান কাম আৰম্ভ কৰিব পাৰিব অপ্ৰয়োজনীয় বাহ্যিক কামত সময় নষ্ট নকৰিব বাহিৰা কামত ঘৰৰ বয়োজ্যেষ্ঠসকলে অৱজ্ঞা নকৰিব তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থন আপোনালোকক পথ প্ৰদৰ্শন কৰিব এই সময়ত বা আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কামৰ পৰিসৰ বৃদ্ধি পাব পাৰে চাকৰিত বদলি হোৱাৰ সম্ভাৱনা আছে পছন্দ আপোনালোকৰ স্থানলৈ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে বৈবাহিক জীৱন সুখী হ'ব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আহিব লগতে মনোৰঞ্জন সম্পৰ্কীয় কিছুমান কামত সময় আপোনালোকক খৰচ কৰিব পাৰে অতিবাহিত কৰিব জীৱন সংগীৰ আৱেগক বুজি পাব ডিঙিৰ লগত জড়িত যিকোনো সংক্ৰমণ বা সমস্যা হ'ব পাৰে গতিকে গুৰুত্ব সহকাৰে ল'বলৈ আপোনালোকক বহুবাৰ সকীয়া দিয়া হৈছে গতিকে অলপ ধ্যান ৰাখক তৎক্ষণাত চিকিৎসা লওক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলি আছে আজি গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে ভাগ্যৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে স্থবিৰ কামে ৰৈ থকা কামে গতি লাভ কৰিব পাৰে বিশিষ্ট ব্যক্তিক লগ পাই আপুনি লাভ কৰিব পাৰে সন্মান যাৰ বাবে আপোনালোকৰ ব্যক্তিত্বও উন্নত হ'ব আজি কিন্তু ধ্যান ৰাখক স্বাৰ্থপৰ বন্ধুৰ পৰা সেলফিছ অৰ্থাৎ স্বাৰ্থপৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক তেওঁলোকৰ ভুল পৰামৰ্শ কিন্তু আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে কিছুমান ক্ষেত্ৰত গতিকে নিশ্চয়কৈ আপোনালোকে তেওঁলোকক চিনি পাব যাৰ বাবে আপোনালোকৰ মনত হতাশাও আহিব পাৰে গতিকে বাহিৰৰ মানুহৰ ব্যক্তিত্ব মূল্যায়নৰ পিছতহে তেওঁলোকৰ সৈতে সম্পৰ্ক অধিক গঢ়ি তোলক গতিকে তেওঁলোকক চিনি পাব লাগিব বিশিষ্ট ব্যক্তিক লগ পালে আপোনালোকৰ ব্যৱসায়ত বিশেষকৈ যি টাৰ্নিং পইণ্ট আপোনালোকে লাভ কৰিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব পদোন্নতি বা দৰমহাৰ বৃদ্ধিৰ সম্ভাৱনাও আছে সেয়ে নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকক আজি ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনালোকৰ পথ প্ৰদৰ্শন হিচাপে লাভ কৰিব সহায়ক বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ সদস্যৰ সহযোগত আপুনি নিজৰ কামত ভালদৰে সম্পূৰ্ণ মনোযোগ দিব পাৰিব যাৰ বাবে আপুনি মানসিক শান্তিও পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে সাৱধান হ'ব দিনটো শেষৰ দলৈ কিবা এটা তৰ্ক পেচাল হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি মূৰৰ বিষ মানসিক চাপৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে ধ্যান যোগৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ধনু ৰাশি আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব ইয়াৰ উপৰি কৈছে যে সামাজিক বৃত্তটো বৃদ্ধি পাব আজি আকাংক্ষিত ধন কৰবাৰ পৰা আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে ইয়াৰ উপৰি কৈছে যে এই সময়খিনিত আপোনালোকে ধৰ্মীয় অনুষ্ঠানত সেৱা সম্পৰ্কীয় কামত যথেষ্ট অৱদান থাকিব বুলি কৈছে আজি যিকোনো কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে আজি ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব লগতে কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে আপোনালোকৰ বাবে অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু ব্যৱসায় স্থান সলনি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কৰ বা ঋণৰ দৰে বিষয় জটিলতাৰ বৃদ্ধি পাব পাৰে বা সৃষ্টি হ'ব পাৰে সেয়া আজি এইবোৰ কাম কৰোঁতে সাৱধান হওক আমদানি ৰপ্তানিৰ কামত নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে আলহী আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি পৰিৱেশ সুখদায়ক হৈ থাকিব কাৰোবাক বিবাহ সম্পৰ্কীয় কথা বতৰা আপোনালোকক বিশেষকৈ সমাপ্ত কৰিব পাৰে স্বাস্থ্য মোটামুটি দিনটো প্ৰথম ভাগত ভাল হ'ব ঠাণ্ডাৰ বাবে কিছু লোকৰ শাৰীৰিকভাৱে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে কিছু বডি পেইন অনুভৱ কৰিব কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে হতাশাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব মানুহৰ প্ৰতি গুৰুত্ব নিদিয়া নিজৰ কামত মনোনিৱেশ কৰিলে নতুন কৃতিত্ব লাভ কৰিব আপোনালোকৰ সামৰ্থ্যৰ ওপৰত মানুহ পতিয়ন যাব বুলি কৈছে মনত ৰাখিব যে অলপ অসাৱধানতাই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে সেই মনটোক নিয়ন্ত্ৰিত কৰি ৰাখক আৰু
মিছা বন্ধুত্বৰ পৰা বা বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতামতৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে ব্যৱসায়ত যিকোনো বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে অৰ্থনৈতিক সমস্যাৰ সমাধান হ'ব নিয়োজিত লোকৰ বাবে পদোন্নতিৰ সুযোগ আছে গতিকে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামবোৰ কৰক বুলি কৈছে বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব নিজৰ মনটোক প্ৰফুল্ল কৰি ৰাখক আজি ঘৰৰ পৰিৱেশো আন্তৰিক হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ দলৈ স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে ডায়েবেটিছ ৰোগীয়ে অসাৱধান হ'ব নালাগে ধ্যান ধাৰণৰ প্ৰতি গুৰুত্ব দিব লাগে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব আজি ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা বহুত বেছি থাকিব বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মকৰ ৰাশি আনৰ দুখ কষ্ট সহায় কৰাটো আপোনালোকৰ স্বভাৱৰ অংশ হৈ পৰিব যাৰ বাবে সমাজত সন্মান লাভ কৰিব লগতে যোগাযোগৰ বিত্তৰ আছে যি আপোনালোকৰ আৰ্থিকভাৱে সক্ষম আৰু ভৱিষ্যতে সমৃদ্ধিশালী কৰি তুলিব বুলি কৈছে ধ্যান ৰাখিব মাটি সম্পত্তি বা বাহনৰ সন্দৰ্ভত কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে লগতে আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক কাৰণ কিছুমান অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আপোনালোকৰ সুসম্পৰ্ক গঢ়ি তুলিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ নতুন কৃতিত্ব প্ৰদান কৰিব আৰু আৰ্থিকভাৱে পৰিস্থিতি শক্তিশালী হ'ব চলি থকা আৰ্থিক সমস্যা আজি শেষ হোৱাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব কিন্তু আপোনালোকৰ জীৱনসংগী স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে সেয়ে তেওঁলোকৰ যত্ন লওক দিনটোৰ প্ৰথম ভাগত মূৰৰ বিষ মানসিক অৱসাদ অনুভৱ কৰিব পাৰে সেয়ে জিৰণি লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় বুলি কৈছে যদি আপুনি আজি কিছু বিশেষ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সেইটো কাৰ্যকৰী কৰক গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত আজি ঘৰখনত কিছুমান নতুন বস্তু ক্ৰয় কৰাটো সম্ভৱ বুলি কৈছে ল'ৰা ছোৱালীৰ সাফল্যৰ বাবে মনত শান্তি আৰু সুখৰ সৃষ্টি হ'ব দিনটো কেতিয়াবা আপোনালোকৰ ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আৰু আনৰ বাবে আৰ্থিক সমস্যা হ'ব পাৰে বা লোকচান হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে কিছুমান মানসিক চাপৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে ব্যৱসায় বা কাৰ্যালয়ত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে লগতে ৰাজনৈতিক বিষয়ত সজাগ হওক ছিনিয়ৰসকল বা উচ্চপদস্থ বিষয়াৰ লগত ভুল বুজাবুজি হ'ব পাৰে কাৰ্য বিচাৰ হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি জনসংযোগ আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে আপোনালোকৰ জীৱন সংগীৰ অনুশাসিতৰ স্বভাৱে ঘৰখনক সংগঠিত কৰি ৰাখিব যাৰ বাবে পৰিয়ালত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ দলৈ গেছৰ দৰে সমস্যাৰ বাবে পেটৰ সমস্যা হ'ব পাৰে যিকোনো কামত কনফিউজন হ'লে কিবা এটা সন্দেহ থাকিলে যুৱক যুৱতীসকলে ডাঙৰ মানুহৰ পৰা সহায় সহযোগিতা লৈ সকাহৰ সমূনীয়াক আহিব বুলি কৈছে আৰু কিছুমান ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ সাহস আপোনালোকে পাব অচিনাকি ব্যক্তিক লগ পালে বিশেষকৈ আপোনালোকৰ বাবে কিছু ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে কিন্তু মনত ৰাখিব আপোনালোকৰ কঠোৰ কথাৰ বাবে কিন্তু কোনোবাই খং কৰিব পাৰে আপোনালোকক যাৰ বাবে আপুনি বদনামৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কথা শুনিবলগীয়া হ'ব পাৰে লগতে ভুল ঠাইত মূলধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক গতিকে এই কথাটোৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগত জড়িত কিছুমান বাধাৰ আঁতৰাৰ বাবে তেওঁলোকে পুনৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে বা শিক্ষাগুৰুৰ পৰা পৰামৰ্শ ল'ব লাগে কিবা এটা যদি সমস্যা হৈছে লগতে প্ৰভাৱশালী লোকৰ সমৰ্থন আপোনালোকৰ অগ্ৰগতিত সহায় বুলি প্ৰমাণিত হ'ব আজি কুম্ভ ৰাশি ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আপোনালোকৰ কষ্ট অনুযায়ী আপুনি উপযুক্ত ফলাফল পাব পাৰে ধৈৰ্য বজাই ৰাখিব লাগিব একাগ্ৰতাৰ প্ৰয়োজন আছে ঘনিষ্ঠ বন্ধু বান্ধৱী বা আত্মীয়ৰ লগত কাৰোবাৰ লগত কথা বতৰাৰ সন্দৰ্ভত সন্দেহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে মানসিক অৱস্থাৰ কিছু অস্থিৰ হৈ থাকিব চিন্তা এৰক বুলি কৈছে ভ্ৰম আপোনালোকৰ কিছুমান হ'ব পাৰে ইয়াক আঁতৰোৱাৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি কৈছে সন্দেহ ভাৱৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ নেতিবাচক চিন্তাক আপোনালোকৰ ব্যৱসায়ত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আপুনি কিছুমান বাহ্যিক অৰ্ডাৰ পাব পাৰে যাৰ ওপৰত আপুনি একাগ্ৰতাৰে কাম কৰিব লাগে অন্যথা লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে সম্পত্তিৰ সম্পৰ্কীয় কামত কথাবোৰ আপোনালোকৰ সিদ্ধি হ'ব আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰাখি সকলো পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব কিন্তু আপোনালোকৰ ব্যক্তিগত জীৱনত আন কাকো হস্তক্ষেপ কৰিবলৈ নিদিব আজি কিছুমান নেতিবাচক চিন্তাই আধিপত্যৰ বিস্তাৰ কৰিব পাৰে যাৰ বাবে আপুনি শাৰীৰিক ক্ষমতাৰ অভাৱ অনুভৱ কৰিব আৰু ধ্যান যোগাসনৰ ওপৰত কিন্তু গুৰুত্ব দিয়ক বৰ্তমান সময়ত বহুদিন ধৰি ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰি থাকিব পাৰে সেয়ে আজি আপোনালোকে শান্তি আৰু নিশ্চয়তাৰে বিশেষকৈ কটাক বুলি কৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে প্ৰথমতে সেই বিষয় চিন্তা কৰাটো আৱশ্যক আজি আৰ্থিক অৱস্থা আপোনালোকৰ পক্ষ থাকিব বুলি কোৱা হৈছে ধ্যান ৰাখক আজি কেতিয়াবা মনত
কোনোবাখিনি সময়ত বিশেষকৈ কিছু অস্থিৰতা বা নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে কোনো কাৰণ নোহোৱাকৈ খঙৰ এটা অৱস্থা থাকিব পাৰে খঙবোৰ অলপ থাকিব মনত ঘৰখনত বয়োজ্যেষ্ঠসকলে কোৱাৰ যিকোনো কথাকে আওকাণ নকৰিব কাৰণ ইয়াৰ ফলত পৰিৱেশবোৰ নষ্ট হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় উপকাৰী কিন্তু আনতকৈ নিজৰ চিন্তাক অধিক অগ্ৰাধিকাৰ দিয়ক লগতে ধনৰ লেনদেনৰ লগত জড়িত কামবোৰ পিছুৱাই ৰাখক আজি মাৰ্কেটিং সম্পৰ্কীয় কামত কোনো লাভ নহ'ব পাৰে গতিকে ইয়াত ভালদৰে মনোনিৱেশ কৰিলেও বিশেষকৈ কিছুমান ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব ধৈৰ্য বজাই ৰাখিলে ব্যৱসায়িক ক্ষেত্ৰত নিশ্চয়কৈ প্ৰফিট হ'ব বৈবাহিক জীৱনটো মধুৰ হ'ব বুলি কৈছে আপোনালোকৰ কামত আপোনালোকৰ জীৱন সংগীৰ সহায় সহযোগিতা বিশেষকৈ আপোনালোকৰ বহু সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় বুলি প্ৰমাণিত হ'ব বা সমাধান কৰিব পাৰিব শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ প্ৰয়োজন আছে শাৰীৰিক হওক বা মানসিকভাৱে হওক দৈহিক শাৰীৰিক আপোনালোকে ক্ষেত্ৰত আপোনালোকৰ ধ্যান দিব লাগিব গতিকে মনোৰঞ্জনমূলক পৰিৱেশতো কিছু সময় কটাওক নিজৰ মনটো প্ৰফুল্ল কৰি ৰাখক ফলকাৰ কৰি ৰাখক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় মীন ৰাশি আজি যিকোনো ধৰ্মীয় প্ৰৱণতাৰ লোকক লগ পালে দৃষ্টিভংগী আচৰিত পৰিৱৰ্তন আহিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বাঢ়িব আজি আপোনালোকৰ সমগ্ৰ সময়খিনি কিছু কামৰ পৰিকল্পনা কটাব কিন্তু মনত ৰাখিব যে বৃহৎ বুদ্ধিমত্তাৰ সৈতেও কিছুমান ফলাফল ভুল হ'ব পাৰে শ্বেয়াৰ জল্পনা কল্পনাৰ দৰে কামৰ পৰা আঁতৰি থাকক কাৰণ আপোনালোকৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনাক কিছুমান ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে কাৰোবাক বিশ্বাস কৰোঁতে অলপ সাৱধান হওক ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ দৰে পৰিস্থিতি কিছুদিনৰ পৰা যদি চলি আহিছে সেইবোৰৰ ওপৰত আপোনালোকৰ মনোযোগ ৰাখক বুলি কৈছে অতি সোনকালে উপযুক্ত ফলাফল ওলাই আহিব কৰ্মৰত লোকৰ বাবে সম্পৰ্কত জ্যেষ্ঠ বিষয়ৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক থাকিব আৰু কিছুমান বদলিৰ দৰে পৰিস্থিতি সম্ভৱ আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব কাৰণ আপোনালোকৰ খঙে কিন্তু আপোনালোকৰ সম্পৰ্কত সংঘাতৰ সৃষ্টি কৰিব পাৰে বতৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দিৰ সমস্যাবোৰ বাঢ়িব পাৰে স্থানীয় বস্তুকে নিজকে চিকিৎসা হিচাপে গ্ৰহণ কৰক বৰ্তমান সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক নিয়মিত এক্সাৰচাইজ কৰক ব্যায়াম কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিন্তু আজি অলপ ধ্যান ৰাখক কিছুমান ক্ষেত্ৰত লৈ পেলাই আজি মানসিকভাৱে অতি সন্তুষ্টিদায়ক সময় বুলি কৈছে আজি যিকোনো কাম শান্তিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বিশেষকৈ মনত ৰখাটো প্ৰয়োজন আছে বেছি চিন্তা কৰিলে কিছুমান ফলাফল হাতৰ পৰা ওলাই যাব পাৰে গতিকে পৰিকল্পনাৰ লগতে কামৰ দক্ষতাৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব লাগে বুলি কৈছে গতিকে পৰিকল্পনাৰ লগতে কামৰ দক্ষতাৰ ওপৰতো গুৰুত্ব দিব লাগে লগতে ভাই ভনীৰ লগত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ নিদিব ব্যৱসায়িক কামত কৰবাৰ পৰা ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু নিজৰ সামৰ্থ্যতকৈ বেছি ঋণ ল'ব নালাগে আজি এই সময়খিনিত পৰিয়ালৰ প্ৰতি আপোনালোকৰ বিশেষকৈ দায়িত্ব বাঢ়িব জীৱনসংগীৰ সম্পূৰ্ণ সমৰ্থনে আপোনাক সকাহ দিব আৰু আপুনি নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটোত বিশেষকৈ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব মনোযোগ বৃদ্ধি পাব নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিঙিত কোনো ধৰণৰ বিষ বা সংক্ৰমণ অনুভৱ কৰিব পাৰে গুৰুত্ব সহকাৰে লওক বুলি কৈছে আৰু যদি হেল্থৰ প্ৰব্লেম বেছিকৈ হৈ থাকে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'লেতো আপোনালোকৰ বাবে উপকাৰী হ'ব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ